স্টার্ট। মোৰ নাম শিলা চহৰীয়া, মঙলদৈৰ পৰা আহিছোঁ। আচলতে 2024-ত মোৰ এইটো কঁকালৰ বিষ বহু বছৰ হ'ল, এনেকৈ হৈ থাকে আৰু হৈ থাকোঁতে মানে 24-ত প্ৰতীক্ষাত আহিছিলোঁ। আহোঁতে MRI কৰি পেলাই ক'লে আৰু নাৰ্ভ এডাল এনেকৈ চেপা খাই আছে, এইটো অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই মানে অলপ নিজেই নকৰোঁ বুলি ভাবি ঘৰলৈ গুচি গ'লোঁ। কিন্তু এতিয়া 26ত মানে এনেকুৱা অসহ্য হ'ল, নাই নোৱাৰিলোঁ আৰু। তাৰপিছত ল'ৰা ছোৱালীবিলাকে ক'লে, মা তুমি এনেকৈ থাকিলে নহ'ব, অপাৰেশ্যন কৰিবই লাগিব। এনেকৈ কৰি পেলাই আৰু সিহঁতে একে ঘপাঘপ লৈয়ে আহিল আৰু লৈ আহি পেলাই আমাৰ মানে নেম কেয়াৰতে এজন ডক্টৰ আছে, ডক্টৰ ধ্ৰুৱ তালুকদাৰ। তেখেতৰ লগত আমাৰ খুব ভাল চিনাকি। মানে তেওঁলোকে যেতিয়া মঙলদৈত তেখেতৰ দেউতাকে চাকৰি কৰিছিল, আমাৰ ঘৰতেই ভাড়া আছিলে, গতিকে আমাৰ একদম আপোন মানুহ আৰু। মোক মামী বুলি মাতে, এখেতক মামা মামী এনেকৈ মাতে। তাৰপিছত তেওঁ আৰু লগালগ ঠিক আছে আহিলা যেতিয়া কৰিয়ে পেলোৱা, মই বাৰু ডক্টৰ ঠিক কৰি দিছোঁ সেই বুলি পেলাই ডক্টৰ অংশুমান বৰাক ঠিক কৰি দিছে। তাৰপিছত ডক্টৰ অংশুমান বৰাই লগে লগে আৰু গোটেইবিলাক টেষ্ট কৰাই অপাৰেশ্যনটো কৰিলে। মোৰতো এতিয়ালৈ ভগৱানৰ কৃপাত বেয়া লগা নাই বাৰু, ভালেই পাই আছোঁ। তাৰপিছত সেই ইউৰিক এচিডৰ প্ৰব্লেমৰ কাৰণে অলপমান ভৰি দুখনত কষ্ট পোৱাৰ কাৰণে খোজটো অলপ দেৰি হৈছে। এনেই কঁকালত প্ৰব্লেম পোৱা নাই দেই বৰ্তমানলৈ, ফিউচাৰটো মই নাজানো। কিন্তু এই ইউৰিক এচিডৰ কাৰণে ভৰিৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে। হ'লেও মই ভাবিছোঁ কালি ঔষধ, যোৱাকালি চিলাই খোলোতে যেতিয়া মানে ইউৰিক এচিডৰ ডক্টৰে চাই মেলি ঔষধ দিলে, সেইটো ঔষধ খাই কিন্তু ৰাতি মোৰ যোৱা ৰাতি ধুনীয়া টোপনি আহিছে। আজি ইমান দিনৰ মূৰত টোপনি আহিছে, এয়া বিষো কমিছে। আপুনিতো নিজেই দেখিছে, আজি অকণমান চাগে মানে খোজটো ভালেই কাঢ়িছোঁ নেকি। তাৰপিছত সেয়া আৰু এতিয়া ভালেই লাগিল। নেম কেয়াৰক কি ক'ম আৰু, ধন্যবাদ দিলোঁ, ভাল পাইছোঁ, ভাল লাগিছে। আৰু আপোনাৰ নামটো কি আছিলে? মাইকেল। ফিজিঅ'থেৰাপিষ্ট হিচাপে আপোনাকো খুব ভাল লাগিল, ভাল ট্ৰিটমেণ্ট এটা পাইছোঁ। এই 10 দিন ধুনীয়াকৈ কৰিলোঁ, 10 দিন কৰিলে আপুনি, ভালেই আৰু। এতিয়া নাজানো আৰু ফিউচাৰটো, বৰ্তমান আজিলে মই সুস্থ।